নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে নতুন শিক্ষানীতি 2020 গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য কোনখন? অৰ্থাৎ 2020ৰ নতুন শিক্ষানীতি গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অসম। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে শেহতীয়াকৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ আৰম্ভ কৰিছে? তলৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে শেহতীয়াকৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাইট ফেষ্টিভেল আৰম্ভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দিল্লীত। মনত ৰাখিব শেহতীয়াকৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ অৰ্থাৎ কাইট ফেষ্টিভেল দিল্লীত আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন চহৰত প্ৰথম ৰাষ্ট্ৰীয় ষ্ট্ৰীট ফুড ফেষ্টিভেল 2023ৰ সামৰণি পৰে? তলৰ কোনখন চহৰত প্ৰথম ৰাষ্ট্ৰীয় ষ্ট্ৰীট ফুড ফেষ্টিভেল 2023ৰ সামৰণি পৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নতুন দিল্লীত। মনত ৰাখিব নতুন দিল্লীত প্ৰথম ৰাষ্ট্ৰীয় ষ্ট্ৰীট ফুড ফেষ্টিভেল 2023ৰ সামৰণি পৰে অৰ্থাৎ পৰিছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনে টেনজিং নাৰ্গে বঁটা লাভ কৰিছিল? তলৰ কোনে টেনজিং নাৰ্গে বঁটা লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সবিতা কনছোৱাল। মনত ৰাখিব সবিতা কনছোৱালে টেনজিং নাৰ্গে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে শেহতীয়াকৈ ভাৰত আৰু জাপানৰ উপকূলৰক্ষী বাহিনীয়ে চলোৱা যৌথ অনুশীলনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সহযোগী কাইজিন। মনত ৰাখিব শেহতীয়াকৈ ভাৰত আৰু জাপানৰ উপকূলৰক্ষী বাহিনীয়ে চলোৱা যৌথ অনুশীলনৰ নাম হৈছে সহযোগিতা কাইজিন। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে যুৱ নিধি নামৰ আঁচনিখন আৰম্ভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ তেলেংগানা। মনত ৰাখিব তেলেংগানা ৰাজ্যখনে শেহতীয়াকৈ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে যুৱ নিধি নামৰ আঁচনিখন আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে ক্ষণস্থায়ী মহাজাগতিক পৰিঘটনা অধ্যয়নৰ বাবে কোনে আইনষ্টাইন প্ৰব নামৰ উপগ্ৰহ এটা উৎক্ষেপণ কৰিছে? ক্ষণস্থায়ী মহাজাগতিক পৰিঘটনা অধ্যয়নৰ বাবে কোনে আইনষ্টাইন প্ৰব নামৰ উপগ্ৰহ এটা উৎক্ষেপণ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চীনে। মনত ৰাখিব
আইনষ্টাইন প্ৰব নামৰ উপগ্ৰহটি চীন দেশে উৎক্ষেপণ কৰিছে? নেক্সট কুৱেশ্যনটিত আছে বাৰাণসী আৰু আন কোনখন চহৰক আটাইতকৈ পৰিষ্কাৰ গংগাৰ চহৰৰ বঁটা দিয়া হৈছে? বাৰাণসী আৰু আন কোনখন চহৰক আটাইতকৈ পৰিষ্কাৰ গংগা চহৰ বঁটা দিয়া হ'ল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি প্ৰয়াগৰাজ। মনত ৰাখিব বাৰাণসী আৰু প্ৰয়াগৰাজ দুয়োখন চহৰকে আটাইতকৈ পৰিষ্কাৰ গংগা চহৰ বঁটা দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ হেনলি পাছপোৰ্ট সূচাংকনত ভাৰতে কি স্থান লাভ কৰিছে? 2024 চনৰ হেনলি পাছপোৰ্ট সূচাংকনত ভাৰতে কি স্থান লাভ কৰিছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 80 নং স্থান। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটোৱে শেহতীয়াকৈ কৃষ্ণ গহ্বৰৰ অৰ্থাৎ ব্লেক হোলৰ তদন্তৰ বাবে এক্সপ'ছেট উপগ্ৰহ উৎক্ষেপণ কৰিছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ভাৰত। মনত ৰাখিব শেহতীয়াকৈ ব্লেক হোলৰ তদন্তৰ বাবে এক্সপ'ছেট নামৰ উপগ্ৰহটি উৎক্ষেপণ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশত ভাৰতে ভাৰত উদ্যান স্থাপনৰ পৰিকল্পনা কৰিছে? তলৰ কোনখন দেশত ভাৰতে ভাৰত উদ্যান স্থাপনৰ পৰিকল্পনা কৰিছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি UAE অৰ্থাৎ ইউনাইটেড আৰব ইমাৰাত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন বিমষ্টেকৰ মহাসচিব হিচাপে নিৰ্বাচিত হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ইন্দ্ৰমণি পাণ্ডে। মনত ৰাখিব ইন্দ্ৰমণি পাণ্ডে বিমষ্টেকৰ মহাসচিব হিচাপে নিৰ্বাচিত হৈছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ সৈতে নামচাই ঘোষণাপত্ৰ সম্পৰ্কিত? তলত উল্লেখিত কোনখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমান্ত বিবাদৰ সমাধানৰ সৈতে নামচাই ঘোষণাপত্ৰ সম্পৰ্কিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অসম আৰু অৰুণাচল প্ৰদেশ। মনত ৰাখিব অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমান্ত বিবাদৰ সমাধানৰ সৈতে নামচাই ঘোষণাপত্ৰ সম্পৰ্কিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰাজ্যৰ মুখ্যমন্ত্ৰী। মনত ৰাখিব অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণ অধ্যক্ষ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন অসমৰ ভিতৰত এখন বিধিবদ্ধ স্বায়ত্তশাসিত পৰিষদ নহয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মিচিং স্বায়ত্তশাসিত পৰিষদ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন আইনৰ অধীনত অসমৰ লোকসেৱা আয়োগ গঠন কৰা হৈছে? নিম্নলিখিত কোনখন আইনৰ অধীনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভাৰত শাসন আইন 1935। মনত ৰাখিব 1935 চনৰ ভাৰত শাসন আইনৰ অধীনত অসমৰ লোকসেৱা আয়োগ গঠন কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে অসমত কিমানবাৰ সংবিধানৰ বিধান অনুসৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 4 বাৰ। মনত ৰাখিব অসমত জৰুৰীকালীন অৱস্থা 4 বাৰ ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে
নিম্নলিখিতসকলৰ ভিতৰত কোনজন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী। মনত ৰাখিব ভাৰতৰ উচ্চতম ন্যায়ালয়ত আছে জ্যোতিৰ্বিজ্ঞান বিষয়ক সাহিত্য কৰ্ম ভাস্বতীৰ অনুবাদক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কবিৰাজ চক্ৰৱৰ্তী। মনত ৰাখিব জ্যোতিৰ্বিজ্ঞান বিষয়ক সাহিত্য কৰ্ম ভাস্বতীৰ অনুবাদক হৈছে কবিৰাজ চক্ৰৱৰ্তী। কুৱেশ্যনটিত আছে স্বাধীনতাৰ পূৰ্বৰ প্ৰকাশন অসম বন্ধুৰ সম্পাদক কোন আছিল? স্বাধীনতাৰ পূৰ্বৰ প্ৰকাশন অসম বন্ধুৰ সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি গুণাভিৰাম বৰুৱা। মনত ৰাখিব অসম বন্ধুৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱা।